অহা 14 ফেব্ৰুৱাৰী তাৰিখে এটা খুব ঐতিহাসিক দিনৰূপে পৰিগণিত হ'ব সমগ্ৰ অসমৰ বাবে। লগতে মৰাণ গছপুৰীয়া এই ঠাইটুকুৰা সমগ্ৰ বিশ্বৰ মানচিত্ৰত এক সুকীয়া স্থানৰূপে পৰিগণিত হ'ব। ELF অৰ্থাৎ এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, আজি আমাৰ ভাৰতবৰ্ষৰ কেইবাটাও ঠাইত আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এই ভাৰতৰ কেইবাটাও ঠাইত অন্যতম আমাৰ মৰাণ গছপুৰীয়াত এককৈ যুঁজাৰু বিমান লেণ্ডিং কৰিব পৰা এটা ফেচিলিটি এই ৰাস্তাৰ ওপৰতে আৰম্ভ হ'ব। এইটো এটা আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা, আমাৰ দেশৰ প্ৰতিৰক্ষাৰ বাবে অত্যন্ত ইম্পৰ্টেণ্ট কথা, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এটা অন্যতম মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। কিন্তু আমি সকলোৱে জানো যে আমাৰ কাষৰ যি চুবুৰীয়া ৰাষ্ট্ৰ আছে, চাইনাকে আদি কৰি যিবোৰ দেশ আছে, এই দেশবোৰৰ যি প্ৰতিৰক্ষা ব্যৱস্থা, সেই ব্যৱস্থাৰ লগত শক্তিশালীভাৱে মোকাবিলা কৰিবৰ বাবে আমাৰ ভাৰতবৰ্ষৰ যি আমাৰ একেবাৰে সীমামূৰীয়া যি ৰাজ্য অসম, এই অসমতো আমি তেনেধৰণৰ উন্নত প্ৰযুক্তিবিদ্যাৰে এই এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আৰম্ভ কৰা হৈছে। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 তাৰিখে এই ঐতিহাসিক ক্ষণটো তেখেতে সাক্ষী হৈ ৰ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব আৰু সমগ্ৰ অসমবাসীয়ে আমি গৌৰৱেৰে খুব অপেক্ষাৰে অধীৰ আগ্ৰহেৰে আমি অপেক্ষা কৰি আছোঁ। মই ভাবোঁ যে আমাৰ প্ৰতিৰক্ষা ক্ষেত্ৰতে হওক বা এটা খুব অন্যতম এটা পৰ্যটন ক্ষেত্ৰ, বিশেষকৈ আজিকালি যদি আমি চাওঁ পৰ্যটন ক্ষেত্ৰ বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰ হৈছে। গতিকে এই ELF, এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা পৰ্যটনৰ এটা অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে আৰু আমিও এই বিভাগৰ দায়িত্বত আছোঁ। আমি নিশ্চিতভাৱে অনাগত দিনত ইয়াক আমি এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আমি প্ৰয়াস কৰিম। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে 14 তাৰিখে পুৱা 9:50 তেখেতে নাডুৱা চাবুৱা এয়াৰফিল্ড, তেখেতে এইবাৰ চাবুৱা এয়াৰফিল্ডৰ অৱতৰণ কৰিব। সাধাৰণতে তেখেতে আগতে ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টত কৰে, কিন্তু এই বিশেষ কাৰ্যসূচীৰ বাবে তেখেতে চাবুৱা এয়াৰফিল্ড, যিটো আমাৰ যিটো নাডুৱা এয়াৰফ'ৰ্চ বুলি কওঁ, তেখেতে তাত অৱতীৰ্ণ কৰিব। তাৰ পৰা এখন বিশেষ হেলিকপ্টাৰৰ যোগেদি এই মৰাণৰ গছপুৰীয়ালৈ আহিব। তাৰ পাছত খুব আমি ৰাজহুৱা সভা ইয়াতে হোৱা নাই, কিন্তু ৰাইজৰ সভা তেখেতে কিছু সময় কটাব ইয়াতে এতিয়ালৈকে এই যিটো এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তেখেতে তাতে অৱতৰণ কৰি ইয়াৰ পৰাই তেখেতে সেনাবাহিনীৰ সৈতে কিছু সময় কটাব বুলি আমি ইতিমধ্যে গম পাইছোঁ। মই ভাবোঁ যে এই কথাটোৱে আমাৰ এই অঞ্চলৰ ৰাইজৰ বাবে অত্যন্ত আমি আনন্দ আৰু খুব অধীৰ আগ্ৰহেৰে আমি অপেক্ষা কৰি আছোঁ।